মৰ্নিং সকলোকে স্বাগতম জনাইছো মই মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া সময় হৈছে আপোনাৰ 10টা আৰু মোক লাগিছে ভাগৰ মানে এলাহ কিবা লাগিছে। এইকেইদিনটো খুব এনজয় কৰিলোঁ পূজাত 4-5 দিন ধৰি কণ্টিনিউ। সেইকেইদিন আৰু ৰাতিপুৱা উঠি ঘৰৰ পূজা কৰি লৈ চিধা মন্দিৰলৈকে গৈছিলোঁ। তাৰপিছত মন্দিৰত আকৌ সন্ধিয়া সময়ত ঘৰলৈ আহোঁ, পূজা ভাগ দিওঁ, আকৌ যাওঁ, আকৌ তেনেকেই মানে ৰাতি 11-12টাত অহা হয়, শুই যোৱা হয়। ৰাতিপুৱা আকৌ ঠিক তেনেকেই 9টা বজাত গুচি যাওঁ। খুব ভাল লাগি আছিলে পূজাৰ কেইদিন। এতিয়া পূজাও শেষ হ'ল আৰু ঘৰত একদম মানে এলাহ লাগিছে, কিবা ভাল লগা নাই আৰু অলপ এলাহ লাগি আছে। 2-4 দিন পাছত আকৌ চব ঠিক হৈ যাব বাৰু। কিন্তু আৰু এতিয়া কাম কৰি আছোঁ মানে সেই 4-5 দিন কাম কৰিবলৈ সময় পোৱা নাছিলোঁ ন, কাপোৰৰ দম হৈ গৈছিলে। সেই গোটেই কাপোৰখিনিও ধুই আছোঁ অলপ অলপকৈ। 4 দিনৰ 4জনৰ কাপোৰ তো অলপ অলপকৈ ধুই আছোঁ আৰু এলাহ লাগিছে। তো এয়া মন্দিৰৰ হোমৰ ভিডিঅ' আৰু শিৱলিংগ স্থাপনৰ ভিডিঅ'খিনিতো মই দিছোঁ, অলৰেডি দিলোঁ। আপোনালোকে যদি চোৱা নাই চাই ল'ব। আৰু এতিয়া এয়া নেক্সট ভিডিঅ' বনাই আছোঁ আৰু খুব এলাহে একদম খুব মিছ কৰিছোঁ সেই দিনকেইটা। পাৰ হৈ গ'ল যোনকেইটা দিন, আকৌ কেতিয়া আহিব ঠিক নাই এনেকুৱা দিন এটা। তো খুব ভাল লাগিছিল আচলতে, খুব এনজয় কৰিলোঁ এইবাৰ। আৰু এতিয়া ভাবিছোঁ অলপ চাহকে বনাই খাওঁ। তো দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। ধুনীয়াকৈ বহি লৈছোঁ বাহিৰত। দেখুৱাম আপোনালোকক এটা বস্তু। ঘৰৰ একেবাৰে মই লগোৱা নাই বাৰু, নিজেই হৈছে। চাব দেই, এয়া দেখিছেনে বিলাহী গছ। আপুনি কিনি আনি যিমানেই নাখাওক, ঘৰৰ বাৰীত যদি কেইটামান লাগে সেইটো মানে কিমান ভাল লাগে আৰু ঘৰৰ বাৰীত লগা। তাকো নিজেই, গছজোপা নিজেই হৈছে। প্ৰত্যেক বছৰে লাগে, যোৱা বছৰো লাগিছিলে, বহুত খালোঁ যোৱা বছৰ। কিন্তু দিয়া আৰু আছে, ইফালে আৰু এজোপা গছ আছে। এয়া বুটলি লৈ আনিলোঁ বিলাহী কেইটামান, বনধনিয়া পাত, মান ধনিয়াৰ পাত, আমি বনধনিয়া বুলিও কওঁ মান ধনিয়াটোক। আৰু এয়া হৈছে নৰসিংহৰ পাত। বিলাহী অকণমান প্ৰিয়ংকাহঁতক দিলোঁ তুলি লৈ। আৰু মানে মই নুঠালোঁ, কেঁচা হৈ আছিলে, অকণমানহে আনিলোঁ। আৰু এনেও কিনি অনা আছিলে অলপ, তো এইখিনি আনিলোঁ তুলি লৈ। আৰু নৰসিংহৰ পাতটো যেতিয়া ঘৰত মই ৰোৱা নাছিলোঁ, তেতিয়া
বজাৰৰ পৰা কিনি আনে বা ওচৰতে আমাৰ বাইদেউজনী ঘৰত আছিলে আমি একদম গৈ লৈ আনো এসোপা আৰু খাওঁ বিলাহীৰ লগত পিচি চাটনি বনাই। কিন্তু এতিয়া ঘৰত যিহেতু ডাঙৰ হৈছে পুলিটো নৰসিংহৰ গছ যিহেতু ডাঙৰ হৈছে, কিন্তু এতিয়া আকৌ কি হৈছে খাবলৈ মনেই নাযায়। তো আজি এতিয়া আকৌ মানে ঘৰত থাকিলে বস্তুবোৰ মনতে নপৰে আচলতে খাবলৈ। যেতিয়া ঘৰত নাছিলে তেতিয়া বিচাৰি ফুৰিছিলোঁ আৰু দেওবাৰেতো আনি আৰু সদায় নোলায়, দেওবাৰৰ বজাৰত ওলায়, তো তেতিয়াতো আনিছিলেই আৰু বেলেগ দিনাও খাবলৈ মন গ'লে মানে বিচাৰি গৈ লৈ আনো, একদম এমুঠি আনো খাওঁ, দালিটো দিওঁ ভাল লাগে। আৰু এতিয়া যিহেতু ঘৰতে আছে মনতেই নপৰে। তো এই ওলাই যাওঁতে মানধনিয়া আৰু বিলাহী যেতিয়া ছিঙিলোঁ তেতিয়া দেখিলোঁ নৰসিংহ পাত আৰু তাকো ছিঙি লৈ আনিলোঁ একেবাৰে কুমলীয়া। চাওঁ কি বনাওঁ, দালিত তেল মাৰোঁতে চাগে দিম বুলি ভাবিছোঁ। ভাল লাগে, মই ভাল পাওঁ নৰসিংহৰ গোন্ধটো। আমাৰ ঘৰত চবেই ভাল নাপায়, ৰিয়ানে ভাল নাপায়, ভাইটিটোৱে ভাল নাপায়, কিন্তু মই ভাল পাওঁ, মিষ্টাৰেও ভালেই পায় বাৰু। আৰু এইকেইদিন ঘৰত খানাও বনোৱা হোৱা নাছিলে ক'বলৈ যাওঁতে, কাৰণ কি খানাৰ যোগাৰ তাতে মানে মন্দিৰতে কৰা হৈছিল। দিনৰ ৰাতিৰ মুঠতে চাহৰ পৰা আদি কৰি গোটেইখিনি ব্যৱস্থা কৰা হৈছিল। তো ঘৰৰ এইকেইদিন খানা বনোৱা হোৱাই নাছিল। একেবাৰে 4-5 দিনৰ পাছত আৰু সোমাইছোঁ পাকঘৰত খানা বনাবলৈ। খানাৰ ভিডিঅ' একো দিয়া হোৱাই নাই, কাৰণ বনোৱাই নাই ঘৰত, সেইকাৰণে দিয়া হোৱাই নাই। এতিয়া বনাই থাকিম, আপোনালোকক দেখুৱাই থাকিম। তো আজি একেবাৰে চিম্পলকৈ কিবা এটা বনাম বুলি ভাবিছোঁ। এলাহ লাগি আছে ন। সেয়াই দালি বহাই দিছোঁ, চাওঁ তাৰপিছত আৰু কি বনাম। এয়া মই বহিছোঁ মোৰ লাঞ্চৰ থালিখন আগত লৈ। আজি একেবাৰে চিম্পলকৈ বনাইছোঁ এয়া ভাত, আৰু ইফালে কণ বিলাহীৰ চাটনি, নৰসিংহ পাত আৰু মানধনিয়া দি বনাইছোঁ। আৰু এয়া ডিম দুটা বইল কৰি লৈছোঁ আৰু ওপৰত অলপ ব্লেক চল্ট দি লৈছোঁ। আৰু এইফালে হৈছে মোৰ দালি, ওপৰত দিছোঁ অকণমান গাখীৰৰ খৰ। তো এয়াই মোৰ আজিৰ থালি, একেবাৰে চিম্পল। আৰু লগত লৈ লৈছোঁ পানী বটল আৰু হেল্ল'। আজি হৈছে নেক্সট ডে আৰু সদায়ৰ দৰে আজিও কিচেনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। ষ্টাৰ্ট মানে কি আৰু খানা বনাই আছোঁ। খানা মানে দিনৰ লাঞ্চ ৰেডি হৈ গৈছে। ভাত আৰু ইফালে দাংবডি আলু ভাজি, আৰু ইফালে বাঁহৰ গাজ, আৰু এয়া ৰিয়ানে কিবা ক'ব বোলে, কৈ দিয়া। একো নোকোৱা? আচ্ছা। আৰু এইফালে হৈছে ভেন্দি দিয়া দালি, আৰু ইফালে মোৰ আছে সজিনা। এইফালে বনাইছোঁ সজিনা, এয়া সজিনাৰ চব্জি, এয়া এয়া ৰেডি হৈ গ'ল আজিৰ মোৰ থালি। ৰিয়ানৰ উপায় নাই, যিহেতুকে বাহিৰত এয়া বৰষুণ দি আছে, ঠাণ্ডা বতৰ। এয়া ৰিয়ানে ভিতৰতে বহি খেলি আছে কেৰম। চোৱা ৰিয়ান, কি খেলিছা? কেৰম খেলিছে বোলে ৰিয়ানে, কেৰম। তো খেলি থাকা দেই। তো ৰিয়ানে খেলি আছে আৰু মোৰ কাম কাজবোৰ শেষ হ'ল। তাৰপিছত এনেই আছোঁ আৰু বাহিৰত বৰষুণ দি আছে। আৰু এইকেইদিন ভিডিঅ'বোৰ যে টুকুৰকৈ বনাইছোঁ, মানে খুব কিবা এটা এলাহ টাইপৰ লাগি আছে। তাৰ মাজতে ভিডিঅ'বোৰ বনাই আছোঁ, কিন্তু মানে সেয়াই আৰু 2-3 দিনৰ ভিডিঅ' হ'ব এইটো। একেবাৰে টুকুৰকৈ অলপ লৈ বনাইছোঁ আৰু। তো
ইয়াৰ পাছত আৰু মই অলপ ভালকৈ ভিডিঅ'বোৰ বনাই দিবলৈ চেষ্টা কৰিম এইকেইদিন মানে মই কৈছিলেই নহয় পূজাৰ পাছৰ পৰা মানে আমাৰ ইয়াৰ শিৱ মন্দিৰৰ পূজাৰ পাছৰ পৰাই মানে এলাহ লাগি আছে অলপ তো সেইকেইদিনটো খুব ভাল লাগি আছিল তাৰ পূজা শেষ হোৱাৰ লগে লগে আমাৰ মানে একেবাৰে ভাগৰ ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়ালৈকেও মানে ইমান এটা ভাল লগাই নাই আৰু তথাপিও ইয়াৰ পিছৰ ভিডিঅ'টো অলপ মই ভালকৈ বনাবলৈ চেষ্টা কৰিম এইটো 2-3 দিনৰ অলপ কেপচাৰ কৰি লৈ বনোৱা ভিডিঅ' তো এই ভিডিঅ'টো বহুত দীঘলেই হৈ গৈছে তো আজিলৈ ইয়াতে শেষ কৰোঁ ভিডিঅ'টো যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই কমেণ্ট কৰিবলৈ নাপাহৰিব দেই